Hello everyone, welcome to APSC Adda. গম পাইছে APSC Combined Competitive Exam CC 25ৰ এডভাৰটাইজমেণ্ট ওলাই গৈছে। এবাৰ নম্বৰ অফ পোষ্ট কিছু কম, টোটেল 78টা পোষ্ট আছে চিভিল চাৰ্ভিচ, পুলিচ চাৰ্ভিচ এণ্ড এলাইড চাৰ্ভিচেছ মিলি। গতিকে এইবাৰ আমাৰ পোষ্ট কি আছিলে, চিভিল চাৰ্ভিচৰ 45টা আছে, পুলিচ চাৰ্ভিচৰ 6টা আছে, দ্বিতীয় 3টা, চুপাৰিনটেণ্ডেণ্ট অফ এক্সাইজ 1টা, এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ অফ কোঅপাৰেটিভ ছ'চাইটিজ 2টা, ইঅ মানে আৰবান এডমিনিষ্ট্ৰেটিভ চাৰ্ভিচৰ 2টা, লেবাৰ ইনস্পেক্টৰ 5টা, ইনস্পেক্টৰ এক্সাইজ 1টা, এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰ 8টা, চাব ৰেজিষ্ট্ৰাৰ 4টা আৰু ৰিচাৰ্চ এছিষ্টেণ্ট বৰ্ডাৰ প্ৰটেকশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত 1টা পোষ্ট আছে। টোটেল 78টা পোষ্ট আছে, তাৰে 14টা ৰিজাৰ্ভ ফৰ ওমেন। ঠিক আছে, আৰু এপ্লাই কেনেকৈ কৰিব? এপ্লাই আজি 13 এপ্ৰিল আজিৰ পৰা আৰম্ভ হৈছে দুপৰীয়াৰ পৰা, আৰু 3 মে লাষ্ট ডেট, 3 মে সন্ধিয়া 5টা বজালৈকে এপ্লাই কৰিব পাৰিব। আৰু প্ৰিলিমছ কেতিয়া হ'ব? এটা টেণ্টেটিভ ডেট দিয়া আছে, অফিচিয়েল এডভাৰটাইজমেণ্টতে দিয়া আছে যে 5 জুলাই ছানডে দেওবাৰে প্ৰিলিমছৰ পৰীক্ষা হ'ব, টেণ্টেটিভ ডেট অফ প্ৰিলিমছ এক্সামিনেশ্যন। তাৰপিছত প্ৰিলিমছ হোৱাৰ পিছত মেইনছৰ ডেট তাৰপিছত ওলাব। আৰু এনে জানে আমাৰ এজ পাৰ আছাম চাৰ্ভিচ ৰুলছ মতে মেক্সিমাম এজ 38 ইয়াৰ্ছ হ'ব লাগে, মিনিমাম 28 ইয়াৰ্ছ ফ্ৰম ফৰ এন অপেন কেটেগৰী কেণ্ডিডেট। তাৰপিছত এইখিনি আমাৰ পে স্কেলখিনি ACS আৰু APSৰ পে'মেণ্ট ফৰত 30,000 to 1,10,000 আৰু গ্ৰেড পে 13,300, আৰু বাকী দ্বিতীয় এক্সাইজ কোঅপাৰেটিভ ছ'চাইটিজ এডমিনিষ্ট্ৰেটিভ চাৰ্ভিচ, আৰবান এডমিনিষ্ট্ৰেটিভ চাৰ্ভিচ, এইখিনিৰো পে'মেণ্ট ফৰে 30,000 to 1,10,000 হয়, আৰু খালি গ্ৰেড পেটো 12,700 হয়। আৰু বাকী ইনস্পেক্টৰ অফ লেবাৰ, এক্সাইজ, এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰ, চাব ৰেজিষ্ট্ৰাৰ, ৰিচাৰ্চ এছিষ্টেণ্ট, এইখিনি পে'মেণ্ট 3ত পৰে 22,000 to 97,000 আৰু গ্ৰেড পেটো 9,400। এনিৱেজ আপোনাৰ পেটাৰ্ণটো সকলোৱে জানে, প্ৰিলিমছ হ'ব, মেইনছ হ'ব, তাৰপিছত ইণ্টাৰভিউ হ'ব। তেনেকৈ এতিয়া চিলেবাছৰ কথা মই বেছি ডিছকাছ নকৰোঁ। ইয়াতে চিলেবাছখিনি দিয়া আছে, আমাৰ ৱেবছাইটত গোটেইখিনি দিয়া আছে, বা আপোনালোকে APSC অফিচিয়েল ৱেবছাইটতো পাই যাব। আৰু লগতে এই যোৱা বছৰৰ কাট অফ মাৰ্কখিনিও দিয়া আছে, ইয়াতে গোটেইখিনি আপোনালোকে চাব পাৰিব। প্ৰিলিমছৰ কাট অফ মাৰ্ক, মেইনছৰ কাট অফ মাৰ্ক গোটেইখিনি দিয়া আছে। এতিয়া মেইন আজি বস্তুটো চাওঁ যে এপ্লাই কেনেকৈ কৰিব। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে APSCৰ ৱেবছাইটত গৈ ইয়াতে এপ্লাই হিয়াৰটো যাব পাৰে, বা আমাৰ ৱেবছাইটত ডাইৰেক্ট লিংকো দিয়া আছে, এপ্লাই অনলাইন অফিচিয়েল পৰ্টেল। এইটো পেজত লেণ্ড হ'ব। এইটো পেজত লেণ্ড হোৱাৰ পিছত প্ৰথমতে যদি আগতে APSCৰ পৰীক্ষা দিয়া নাই তেতিয়াহ'লে ৰেজিষ্টাৰ কৰি ল'ব লাগিব, আৰু যদি APSCৰ পৰীক্ষা দিছে বা ৰেজিষ্ট্ৰেশ্যন কৰা আছে, আগৰ ৰেজিষ্ট্ৰেশ্যন ছেইম একাউণ্ট দি মানে চলাব পাৰিব। ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে প্ৰথম ডিটেইলছখিনি ফিল আপ কৰি ল'ব, নেম, জেণ্ডাৰ, আপোনালোকৰ 10ৰ মেট্ৰিকৰ চাৰ্টিফিকেটত যি আছিলে সেইটোৱে দিব। চ' গোটেইখিনি এনেকৈ ফিল আপ কৰাৰ পিছত ইয়াত জেনেৰেট OTP কৰিব, আপোনালোকৰ মোবাইলত OTP এটা যাব, OTPটো এণ্টাৰ কৰাৰ পিছত ৰেজিষ্টাৰ কৰি ল'ব। আৰু যোনে যোনে অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰি থোৱা আছে তেনেকৈ এই লগ ইনত গৈ অকল মোবাইল নম্বৰ বা ইমেইল আৰু পাছৱৰ্ড দি লগ ইন কৰিব পাৰিব। লগ ইন হোৱাৰ পিছত এনেকুৱা পেজত আহিব, ইয়াতে আপোনালোকৰ ষ্টেপ 1, ষ্টেপ 2, ষ্টেপ 3টো দেখুওৱা আছে, প্ৰফাইল ক্ৰিয়েশ্যন, এপ্লিকেশ্যন ছাবমিশ্যন। এতিয়া প্ৰথমতে আপোনালোকে প্ৰফাইল ক্ৰিয়েশ্যনটো কৰি ল'ব লাগিব। প্ৰফাইল ক্ৰিয়েশ্যনত ফাৰ্ষ্টতে গোটেই পাৰ্চনেল ডিটেইলছখিনি সুধিব, আইডেণ্টিটি টাইপ এটা দিব লাগিব, ধৰক আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পেন কাৰ্ড এইখিনি দিয়া আছে, ইয়াৰ ভিতৰত কোনোবা এটা চিলেক্ট কৰি দিব লাগিব। ছেকেণ্ডলি আপোনালোকৰ পাৰ্চনেল ডিটেইলছ বিচাৰিব, নেশ্যনেলিটি, জেণ্ডাৰ, নেমখিনি অলৰেডি ফিল আপ কৰিছিলে, ফোন নম্বৰ, তাৰপিছত ডেট অফ বাৰ্থ, তাৰপিছত আপোনালোকে এটা চিলেক্ট কৰিব লাগিব এজ প্ৰুফ চাৰ্টিফিকেট, য'ত আপোনালোকৰ ডেট অফ বাৰ্থটো মেনশ্যন আছে। হয়তো আপোনালোকৰ HSLC পাছ চাৰ্টিফিকেট হ'ব পাৰে, এডমিট কাৰ্ড হ'ব পাৰে, মাৰ্কশ্বিট হ'ব পাৰে, 12ৰ পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট, এডমিট কাৰ্ড হ'ব, আৰু আপোনালোকে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম এইটো। তাৰপিছত কেটেগৰী, দেন এড্ৰেছ ডিটেইলছ এইখিনি দিব। আপোনালোকে এইখিনি কমপ্লিট কৰা হোৱাৰ পিছতহে আপোনালোকে ছেকেণ্ড ষ্টেপত যাব পাৰিব। আদাৰ ডিটেইলছত আহিব আপোনালোকৰ এইখিনি এক্স ছাৰ্ভিচমেন, ডিচেবিলিটি, কোনোবা পৰীক্ষাৰ পৰা উলিয়াই দিয়া হৈছিলে নেকি, কিবা হৈছিলে নেকি, BPL কেণ্ডিডেট হয় নেকি, এইখিনি। তাৰপিছত
নেক্সট আহিব আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি দিব লাগিব। আপোনালোকৰ কোৱালিফিকেশ্যনটো কি গোটেইখিনি দিব লাগিব। তাৰপিছত ৱৰ্ক এক্সপিৰিয়েঞ্চ ডিটেইলছ, যদি কিবা প্ৰাইভেট, গভমেণ্ট, ছেমি গভমেণ্ট যিহঁতে হওক ৱৰ্ক এক্সপিৰিয়েঞ্চ যদি আছে আপোনালোকে ষ্টাৰ্টিঙৰ পৰা এতিয়ালৈকে যিমানখিনি কৰিছে এক্সপিৰিয়েঞ্চ আছে সেইখিনি দিব লাগিব। আৰু লাষ্টত আপোনালোকে ডকুমেণ্টছ আপলোড কৰিব লাগিব। এনেকৈ আপোনালোকে প্ৰফাইলটো গোটেই কমপ্লিট কৰি ফটো ছিগনেচাৰ গোটেইখিনি আপলোড কৰি লোৱা হোৱাৰ পিছত আপোনালোকে যাব পাৰিব এপ্লিকেণ্ট ছেকশ্যন। তাত এপ্লাই ছেকশ্যনত যাব। তাত এইটো কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সাম এইটো এক্টিভ দেখিব। ইয়াত এপ্লাইত ক্লিক কৰিব। এপ্লাইত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকৈ ডিটেইলছখিনি আহিয়ে যাব। আৰু কিছুমান ডিটেইলছ আপোনাৰ ইয়াত বিচাৰিব, সেইখিনি ফিল আপ কৰি দিব। আৰু যদি কিবা এড কৰিবলগীয়া থাকে এড কৰিব। তাৰপিছত এক্সামিনেশ্যন জ'ন, আপোনালোকে কোনটো জ'নত পৰে সেইটো এটা চিলেক্ট কৰি দিব ইয়াতে। তাত আপোনালোকৰ এখন থাকিব স্মল ফেমিলি নৰ্মছ ডিক্লেৰেশ্যন ফৰ্ম এ। ফৰ্ম এখন আপোনালোকে APSC ৱেবছাইটত পাই যাব, আৰু নহ'লে মই লিংক কৰি দিম, তাত তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ফৰ্ম এখন একো নাই, আপোনাৰ স্মল ফেমিলি নৰ্মছ, আপুনি যদি মেৰিড হয়, আপোনাৰ কিমান চিলড্ৰেন আছে সেইখিনি লাগে। আৰু তাত নিজে ছিগনেচাৰ কৰি স্কেন কৰি আপলোড দিব লাগিব। আৰু ছেকেণ্ডলি এখন ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ আইডেণ্টিটি কাৰ্ডখন লাগিব অসমৰ। আৰু এটা বস্তু আৰু আছিলে, আপোনালোকে চিলেক্ট কৰিব লাগিব এইটো ছাপৰ্টিং ডকুমেণ্টছ টু আপলোড এছাৰ্টিং অৰিজিনেল ইনহেবিটেঞ্চ ষ্টেটাছ ইন আছাম। ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জখন লাগিব, বা PRC বা কাষ্ট চাৰ্টিফিকেট ইছ্যুড ইন আছাম, যিকোনো এখন লাগিব পাৰে। সেইখনো আপোনালোকে আপলোড কৰিব লাগিব আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চিটো দেখাবলৈ আছামৰ। আৰু এটা লিখিব লাগিব নাম্বাৰ অফ প্ৰিভিয়াছ এটেম্পছ ইন কম্বাইণ্ড কম্পিটিটিভ এক্সাম। আপোনালোকে কেইবাৰ দিছে এইটো লিখি দিব। লিখি আণ্ডাৰটেকিংটোত টিক মাৰ্ক কৰিব। প্ৰিভিউ এপ্লিকেশ্যনত যাব, গোটেইখিনি চাই ল'ব ইয়াতে। তাৰপিছত নেক্সট যাব প্ৰচিড টু পে'। যদি কাৰেক্ট আছে প্ৰচিড টু পে' যাব। তাৰপিছত আপোনালোকৰ অপেন কেটেগৰীৰ কাৰণে 297 হয়। পে' নাওত ক্লিক কৰিব। আপোনালোকৰ যোনটো সুবিধা হয় সেইটো ফৰ্মেৰে পে' কৰিব। এণ্ড পে'মেণ্ট ছাকচেছফুল হোৱাৰ পিছত গোটেই যোনখন একনলেজমেণ্ট ৰিচিপ্ট হয় সেইখন ডাউনলোড কৰি ল'ব, থৈ দিব ফৰ ইয়ৰ ৰেফাৰেঞ্চ। তাৰপিছত হোৱাৰ পিছত আপোনালোকে এপ্লিকেণ্ট ছেকশ্যনত মাই এপ্লিকেশ্যন যে আছে তাত ক্লিক কৰিব। তাত ক্লিক কৰিলে আপোনালোকে ইয়াত এনেকৈ লিষ্ট ৱাইজ দেখা পাব আপোনালোকে কি হেৰিত এপ্লাই কৰিছিলে, কি যদি আগতে কিবা এপ্লাই কৰিছিলে সেইখিনি ইয়াত পায়ে যাব, আৰু এইবাৰ এপ্লাই কৰাটো ইয়াতে এনেকৈ আহি যাব। ধৰক এইটো যেনেকৈ মই কৰিছিলোঁ CC এক্সাম 2025, ইয়াতে মই পে'মেণ্টটো কৰা নাই, কিন্তু ইয়াত দেখা পাব আপোনালোকে। সকলোৱে নিজৰ নিজৰ প্ৰিপাৰেশ্যন কৰি যাওক বঢ়িয়াকৈ। এণ্ড অল দ্য বেষ্ট। থেংক ইউ।